কাৰ্বি আংলং হাতীদণ্ডী দশমী ঘাটত অগণন ভক্তৰ ভিৰ। আজি বিজয়া দশমী, 5দিনীয়া শাৰদীয় দুৰ্গোৎসৱৰ অন্তত আজি প্ৰতিমা বিসৰ্জনৰ জৰিয়তে অন্ত পৰিব। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক আজি যথাবিহিত ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা অৰ্চনাৰ অন্তত অশ্ৰুসিক্ত নয়নৰে বিদায় দিব ভক্তসকলে। প্ৰতিমা বিসৰ্জনৰে সমাপ্ত হ'ব শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ। আজি ভক্তগণে বিদায় দিব দুৰ্গতি নাশিনী দুৰ্গা মাক। বিজয়া দশমী মানেই মা দুৰ্গাই পৃথিৱী এৰি কৈলাসলৈ উভতি যোৱা। পুনৰ এটা বছৰৰ অপেক্ষা। 5দিনীয়া পূজা অৰ্চনাৰ অন্তত ম্লান পৰিব হাতীদণ্ডী অঞ্চলৰ পূজা মণ্ডপসমূহ। পৱন সতনামীৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ জৰিয়তে আমি আজি গোটেই লাংফেৰ আমাৰ আঞ্চলিক ৰাইজ আজি আমি 1973 চনৰ পৰা ইয়াত আঞ্চলিক হিচাপে আমি পূজা পাতি আহিছোঁ আৰু সকলো এই শুদ্ধ গাঁৱত আমি ভাই ভাই হিচাপে আমি একেলগে মিলিজুলি আজি 54 বছৰ হ'লে আমি ভাইচাৰা হিচাপে আমি একেলগে আৰু সকলো সহায় সহযোগিতাৰে আমি এই উদযাপন কৰিব সক্ষম হৈছোঁ। মই সকলো আমাৰ এইখিনি আঞ্চলিক ৰাইজলৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আমি আগন্তুক দিনতো এনেদৰে আমি সকলোৱে মিলিজুলি একেলগে এনেদৰে আমি শ্ৰী শ্ৰী মা দুৰ্গা পূজাৰ আমি উৎসৱ পালন কৰিম। গতিকে সকলো ৰাইজলৈ মই ধন্যবাদ থাকিল। এইখিনিকে মই ক'ব ধন্যবাদ। বজাৰ প্ৰাংগণত অনুষ্ঠানত 4দিনীয়া কাৰ্যসূচী কমিটিয়ে লৈছিল। বহুত ধুনীয়া পৰিৱেশ। ইয়াত আমি ষষ্ঠীৰ পৰা লৈ আমি দশমীলৈকে যিখিনি পৰিৱেশ পাইছোঁ, বহুত আমি গৌৰৱ কৰিব লাগিব। এই হাতীদণ্ডী বৰৱাৰী দুৰ্গা পূজা কমিটিৰ সভাপতি সম্পাদক তথা সমূহ সদস্যবৰ্গক যিহেতু আমি বিসৰ্জন দশমী দিনাখনো আমি ধুনীয়াকৈ ঢোল বাজনাৰে সমূহ আই মাতৃ যুৱক বন্ধুসকলক লৈ প্ৰত্যেক বছৰত যেনেধৰণে আমি কৰি আহিছোঁ, এই বছৰ একেধৰণৰ আমি শ্ৰী শ্ৰী মা দুৰ্গাক বিদায় দিবৰ কাৰণে সমূহ ৰাইজ বৰৱাৰী ৰাইজে উপস্থিত হৈছে। শ্ৰী শ্ৰী মা দুৰ্গাক আমি বিসৰ্জন দিব দিয়াত সকলোৱে আই মাতৃ সকলো যুৱক বন্ধুসকল উপস্থিত হৈছে। মই বিশেষ ক'বলৈ নিবিচাৰোঁ। মই এই হাতীদণ্ডী বজাৰ পূজা কমিটিৰ সদস্য তথা সভাপতি সম্পাদক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে এনেধৰণৰ এই অঞ্চলখিনি শ্ৰী শ্ৰী মা দুৰ্গাৰ পূজা হৈ থাকক আৰু শান্তিপূৰ্ণ হৈ থাকক, সমূহ ৰাইজে শান্তিৰে থাকক। আমি প্ৰত্যেক বছৰে আমি দুৰ্গা পূজা পাতি আহোঁ আৰু আমাৰ ল'ৰা ছোৱালীয়ে যাতে শান্তিপূৰ্ণ থাকক বুলি মই আশা কৰিছোঁ। আমাৰ ইয়াত এনেধৰণৰ যান বাহনৰ ব্যৱস্থা নাই। আমি মানুহে শ্ৰী শ্ৰী মা দুৰ্গাক আমি মূৰ্তি পৰা লৈ বিসৰ্জন দিওঁ। আমাৰ ইয়াত আই মাতৃ যুৱকসমূহে নিজৰ কন্যাক যেনে ছোৱালীক বিদায় দিয়াৰ নিচিনা আমি শ্ৰী শ্ৰী মা দুৰ্গাক নিজৰ কন্যা হিচাপত পূজা পাতল কৰি তেখেতক আমি বিসৰ্জন দিয়াৰ আহিছোঁ। আজি 1973 পৰা ইয়াত স্থাপিত। আজিলৈকে শ্ৰী শ্ৰী মা দুৰ্গাই ইয়াত অঘটনৰ ব্যৱস্থা কৰা নাই। আশা কৰিছোঁ আমাৰ ইয়াত নহ'ব বুলি, আৰু ইমান দিন পূজা পাতি আহিছোঁ শান্তিপূৰ্ণভাৱে। সকলোৰে আশীৰ্বাদ আৰু সকলোৰে সহযোগিতা কামনা কৰিছোঁ। ইয়াত হৈছে এতিয়া দুৰ্গা পূজা ইয়াত পাতি আহিছোঁ, আৰু ইয়াত কিন্তু এটা আমি গৌৰৱ কৰা, আমাৰ ইয়াত প্ৰত্যেক বছৰে মা দুৰ্গাই সকলো মনোকামনা কৰিছে। এজন এজন দাতা
ওলাইছে এতিয়াও 4জন লাইনত আছে অহা বছৰ সন্তোষ সাহু দেৱে অহা বছৰ প্ৰতিমা দান কৰিব আৰু আশা কৰিছোঁ এনেধৰণৰ এই অনুষ্ঠানটো আগবাঢ়ি যাব বুলি কামনা কৰিছোঁ।